Welcome back to my YouTube channel. মই ইমামুল হক তোমালোকে চাই আছা বেষ্ট YT জেনাৰেল নলেজ। আজি মই আকৌ লৈ আহিলোঁ ক্লাছ 6ৰ এছামিছৰ চেপ্টাৰ যেটো চেপ্টাৰ 2 যে বুদ্ধিয়ক বীৰবল। সেই চেপ্টাৰৰ সম্পূৰ্ণখিনি কুৱেশ্যন আনসাৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে অৱশ্যই তোমালোকে লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা। কমেন্ট কৰি দিবা, ঠিক আছে? এতিয়া চোৱা যে পাৰ্ট 2 বুদ্ধিয়ক বীৰবল 3 নম্বৰটোত কৈছে যে কোৱা আৰু লিখা। অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল? উত্তৰটো দিবা এনেকৈ যে অৰণ্যত চিকাৰ কৰি তোমালোকেতো জানাই যে আকবৰে চিকাৰ কৰি ভাল পাইছিল, ঠিক আছে? অৰণ্যত চিকাৰ কৰি আকবৰে ভাল পাইছিল। খ নম্বৰটো আছে যে ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে কি সুধিছিল? তোমালোকে উত্তৰটো দিবা এনেকৈ যে ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিলে, বীৰবল তুমিতো পশু পক্ষীৰ মাছ বুজি পোৱা, কোৱাচোন ফেঁচা দুটাই কি কথা পাতি আছে? ঠিক আছে, বুজি পাইছে নিশ্চয়। তাৰপিছত ঘ নম্বৰটো কৈছে যে আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল? এনচাৰটো হ'ব এনেকৈ যে আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে ক'লে, জহাপনা ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা, ইহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। ঠিক আছে, বুজি পাইছে নিশ্চয় তোমালোকে। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে যে ঘ নম্বৰটো যে পশু পক্ষী নোহোৱা কেইখন অৰণ্যত দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল? এইটোৰ এনচাৰটো দিব পৰা তোমালোকে এনেকৈ যে উত্তৰ যে পশু পক্ষী নোহোৱা তেনে অৰণ্য 40খন দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল। ঠিক আছে, 40খন। তাৰপিছৰ কুৱেশ্যনটো আছে যে 1 নম্বৰ কুৱেশ্যনটো আছে যে ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন অৰণ্য দিব পাৰিব বুলি কৈছিল? তোমালোকে এনচাৰটো দিবা এনেকৈ যে উত্তৰ যে ৰাজকন্যাৰ পিতাকে বৰ্তমান 25খন মানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল। তাৰপিছত 6 নম্বৰটো আছে যে ৰাজকন্যাৰ পিতাকে 2 মাহ সময় কিয় বিচাৰিছিল? উত্তৰটো দিবা এনেকৈ যে কাৰণ পশু পক্ষী নোহোৱা তেনে অৰণ্য 25খন মানহে আছিল আৰু এই দুমাহ সম্ৰাটে বাকী থকা অৰণ্যৰ পশু পক্ষী চিকাৰ কৰি নিশেষ কৰি দিব, তেনেহলে তেতিয়া তেনেকুৱা অৰণ্য 50খনতকৈ অধিক দিব পাৰিব সেইকাৰণে 2 মাহ সময় বিচাৰিছিল। তাৰপিছৰ 6 নম্বৰটো আছে যে অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিশেষ হৈ যাব বুলি কোনে কৈছিল? তোমালোকে উত্তৰটো দিবা এনেকৈ যে এই কথাষাৰ চৰাই দুটাৰ পাত্ৰীৰ পিতৃয়ে কৈছিল, কিন্তু বীৰবলে চৰাইৰ মাত বুজি পায় বুলি ৰজাক কৈছিল। ঘ নম্বৰটো আছে যে বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে? তোমালোকে উত্তৰটো দিব পৰা এনেকৈ যে উত্তৰ যে বীৰবলে কোৱা কথাখিনি হাড়ে হিমজে বুজি পাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্য পশু পক্ষী নাথাকিব। তাৰপিছত 6 নম্বৰটো আছে যে আকবৰে শেষত বীৰবলক কি কথা কৈছিল? তোমালোকে উত্তৰটো দিব পৰা এনেকৈ যে আকবৰে শেষত বীৰবলক ক'লে, আমাৰ আজিৰ অৰণ্য ভ্ৰমণ বৰ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতত চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল। ঠিক আছে, বুজি পাইছা নিশ্চয়? এইটো হৈছে শুদ্ধ উত্তৰ। পৰীক্ষাত আহিলে তোমালোকে এনেকৈ লিখিবা। তাৰপিছত 5 নম্বৰটো আছে যে দলত আলোচনা কৰি লিখা। ক নম্বৰটো কৈছে যে আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু পক্ষীৰ মাত বুজি পাইছিল নে? যদি বুজি পোৱা নাছিল তেনেহলে কিয় বুজাৰ ভাও জুৰিছিল? ইয়াতে উত্তৰটো হ'ব এনেকৈ যে এইটো অলপ ডাঙৰ হ'ব। ঠিক আছে, যে প্ৰকৃততে ডাঙৰ হ'লে অলপ সহজ হ'ব। ঠিক আছে, ইয়াতে তোমালোকে লিখিবা, তোমালোকে বনাই লিখিব পাৰিবা। এইটো যে কিতাপ পঢ়িলে তোমালোকে বনাই লিখিব পাৰা এইবিলাক কুৱেশ্যন। ঠিক আছে, যে প্ৰকৃততে বীৰবলে পশু পক্ষীৰ মাত বুজি নাপায়। দৰাচলতে বীৰবলে দেখিছিল যে
ৰজাই যিদৰে অৰণ্য চিকাৰ কৰি পশুপক্ষী নিষেধ কৰি আছে তেনেদৰে চলি থাকিলে অৰণ্যবোৰ মৰিশালী হৈ ৰূপান্তৰ হ'ব। সেয়েহে ৰজাক বুজাবৰ কাৰণে বীৰবলে এই কৌশলটো প্ৰয়োগ কৰিছিল। একেবাৰে সহজ, তোমালোকে বনাই লিখিব পাৰিবা এইবিলাক। অসমীয়াৰ খ নম্বৰটো আছে, অসমীয়াটো মুখস্থ কৰিব নালাগে, আমাৰ টেক্সট বুকটো পঢ়িলেই কুৱেশ্যন আনচাৰ পাৰা যায়। ঠিক আছে, যে উপস্থিতি খ নম্বৰটো চোৱা, যে উপস্থিতি বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলানে? ইয়াতে লিখি তোমালোকে উত্তৰটো দিব পাৰা এনেকৈ, যে উপস্থিতি বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলে। উদ্দেশ্য এইটো অলপ বানানটো অলপ বেলেগ চেঞ্জ হৈ গৈছে। তোমালোকে উদ্দেশ্য শ্বটো লাষ্টৰ যিটো শ আছে সেইটো তোমালোকে এনেকৈ দি ল'বা, ঠিক আছে। এইটো অলপ কি হৈছে, তথাপি এইটো শুদ্ধ হয়, তোমালোকে এনেকৈ দিবা, দি ল'বা। ঠিক আছে, 6 নম্বৰটো কৈছে যে কোনে কাক আৰু কিয় কৈছিল। ইয়াতে কৈছে যে কোনে কৈছিল আৰু কাক কৈছিল আৰু কিয় কৈছিল, সেইটো তোমাৰ উত্তৰত লিখিব লাগিব। যে ক নম্বৰটো কৈছে যে কি কাৰণে সি বাৰু বুকু দাঙি ডাঠি ক'ব পাৰিছে। উত্তৰটো তোমালোকে এনেকৈ দিবা, যে যেতিয়া চৰাইকেইটাত পাতি থকা বীৰবলে কথা পাতি থকা, ইয়াতে তোমালোকে এক কাম কৰিবা, তোমালোকে ইয়াতে কথাটো লিখি ল'বা। ঠিক আছে, কথা পাতি থকা বীৰবলে আকবৰক কৈছিল যে আৰু 2 মাহমান অপেক্ষা কৰিলে 50খনতকৈ অধিক পশুপক্ষী নোহোৱা ৰাজ্য, এই যে ইয়াতে অলপমান ৰাজ্য বানানটো ভুল হৈ আছে, তোমালোকে দিব পাৰা। ঠিক আছে, এইটো শুদ্ধ হয়, তথাপিও তোমালোকে অলপ ভালকৈ লিখা। দিব পাৰিব বুলি কৈছিল যেতিয়া সম্ৰাটে আকবৰক উক্ত কথাষাৰ বীৰবলক কৈছিল। খ নম্বৰটো আছে যে আমাৰ আজিৰ অৰণ্য ইয়াত অৰণ্য বানানটো অলপ হৈ দিছে, ব্লেক চেঞ্জ হৈ দিছে, যে অৰণ্য ভ্ৰমণ ফলপ্ৰসূ হ'ল। আজি ভৱিষ্যত বানানটো অলপ বেলেগ হৈ গৈছে, তোমালোকে ঠিক কৰি ল'বা। এইকেইটা চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হ'ল, গতিকে বলা ৰাজপ্ৰসাদলৈ উভতি যাওক। যে ওপৰৰ কথাষাৰ সম্ৰাটে আকবৰে বীৰবলক কৈছিল, কাৰণ বীৰবলে তোমালোকৰ যদি কাৰণ ইয়াতেতো গোটেইখিনি লিখিব লাগিব, কিয়নো ইয়াত কৈছে যে কিয় কৈছে, সেইকাৰণে গোটেইখিনি লিখিব লাগিব। যে কাৰণ বীৰবলে চৰাইৰ মাত বুজি পোৱাৰ ভাও জুৰি সম্ৰাটক ফেঁচা দুটাৰ কাহিনীটো ইমান ৰহালাকৈ কৈছিল যে সেই কাহিনীৰ তাৎপৰ্য আকবৰে হাড়ে হিমুজৰে বুজি পালে। তেওঁ গমীপতি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশুপক্ষী নাথাকিব, সেয়ে আকবৰে বীৰবলক উক্ত কথাখিনি কৈছিল। তাৰপিছত নেক্সট কুৱেশ্যন আছে যে 11 নম্বৰ, তোমালোকে চোৱা 11 নম্বৰ বাক্য ৰচনা আছে। যে 11 নম্বৰ, মই যিকেইটা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট, যে পৰীক্ষাত লাগিব সেইকেইটা কুৱেশ্যন মই দি দিছোঁ ইয়াতে। ঠিক আছে, আৰু এনেকুৱা বাহিৰৰ কুৱেশ্যন যিবিলাক থাকে তোমালোকে লৈ ল'বা। মই যিকেইটা ইম্পৰ্টেণ্ট যে পৰীক্ষাৰ এক্সামৰ কাৰণে লাগে সেইকেইটা মই দি দিছোঁ। ঠিক আছে, ইয়াত আছে বাক্য ৰচনা তোমালোকে নিজে কৰিব পাৰিবা। যে বেলেগকৈ, যে কথা চহকী, মানিক এজন বৰ কথা চহকী মানুহ, তোমালোকে ইয়াত মানিক নিদি ৰহিম, তোমালোকে যিকোনো এটা নাম দি দিব পাৰা। ঠিক আছে, কথা চোবা, যে নিৰলাই ঘৰৰ কাম বন নকৰি ঘৰে ঘৰে কথা চোৱাই ফুৰে, তোমালোকে বেলেগকৈ দিব পাৰা। মই এনেকৈ লিখিব পাৰা, বেলেগকৈ লিখিব পাৰা, এনেকৈ লিখিলেও শুদ্ধ, তোমালোকে বেলেগকৈ লিখিলেও শুদ্ধ হ'ব। কথা শুন, ডাঙৰৰ কথা শুনিব লাগে। কথা ৰাখ, ধীৰাজে মাক দেউতাকৰ কথা ৰাখিবৰ বাবেহে সাংবাদিকতাৰ কাম হাতত লৈছে। ঠিক আছে, তোমালোকে ভালকৈ লিখি ল'বা তোমালোকে ভালকৈ। আজিৰ ভিডিঅ'টো এইখিনিলৈকে। যদি ভিডিঅ'টো ভাল লাগে অৱশ্যই লাইক কৰি দিবা আৰু কমেণ্ট কৰি দিবা। মই আকৌ চেপ্টাৰ 3টোৰ ওপৰত আলোচনা কৰিম। ঠিক আছে, আজিৰ কাৰণে এইখিনিলৈ থাকক। ধন্যবাদ থাকিল, সকলোলৈ ধন্যবাদ থাকিল।